হোপ ফৰ চিলড্ৰেন এনজিঅ'ৰ তৰফৰ পৰা কিতাপ বহি বিতৰণ আজি তিতাবৰৰ বিভিন্ন প্ৰান্তত হোপ ফৰ চিলড্ৰেন নামৰ এনজিঅ'ৰ তৰফৰ পৰা বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কিতাপ বহি বিতৰণ কৰে তিতাবৰৰ চৰাইপানী চাহ বাগিচাৰ ফিল্ডত প্ৰায় 300 ছাত্ৰ-ছাত্ৰীৰ মাজত কিতাপ বহি বিতৰণ অনুষ্ঠানত উপস্থিত থাকে হোপ ফৰ চিলড্ৰেনৰ মুখ্য পৰিচালক ঋতু তামং ৰাহুল নন্দ সোমুৱেল তাঁতী ডানিয়েল তাতে আৰু ফাদাৰ মোহন নায়ক লগতে বিভিন্ন ৱেব মিডিয়াৰ সাংবাদিকসকল দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী তথা পাছপৰা অঞ্চলসমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ সহায়ৰ বাবে উক্ত এনজিঅ'ৰ তৰফৰ পৰা বিভিন্ন কাৰ্যসূচীও গ্ৰহণ কৰি আহিছে এনজিঅ'ৰ এনে কাৰ্যসূচীক এতিয়া সকলোৱে শলাগ লৈছে আজি আমাৰ হোপ ফৰ চিলড্ৰেনে এই কোভিড প্ৰটকলৰ মাজত আজি আমাৰ দৰিদ্ৰ দুখীয়া থকা ল'ৰা ছোৱালীবিলাকক যথেষ্ট হোপ ফৰ চিলড্ৰেনে সহায় কৰি আহিছে বিগত দিনত এই বিশেষ কোভিড কৰোনা সময়ত মানে যথেষ্ট ৰেচন পাতি দি আমাৰ হোপ ফৰ চিলড্ৰেনে সহায় কৰিলে আমাৰ দৰিদ্ৰ থকা ল'ৰা ছোৱালীবিলাকক আৰু আজিও ঠিক সেইদৰে ল'ৰা ছোৱালীবিলাকৰ নতুনকৈ স্কুল আৰম্ভ হৈছে আৰু সেই সময়তে আমাৰ হোপ ফৰ চিলড্ৰেনে বিশেষকৈ আমাৰ আদৰণীয় মেট্ৰপলিটানে আৰু লগতে ব্ৰিজ অফ হোপৰ এডমিন ষ্টাফ আমাৰ ৰিজনেল কৰ্ডিনেটৰ ঋতু ছাৰে তেওঁলোকে চিন্তা কৰি আজি ল'ৰা ছোৱালীবিলাকৰ কাৰণে নোটবুক ডিষ্ট্ৰিবিউশ্যন কৰিছে প্ৰায় আমাৰ 300 ল'ৰা ছোৱালীক আজি এই অনুষ্ঠানটোৰ যোগেদি আমি নোটবুক ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ আৰু অনাগত দিনতো আমি এই হোপ ফৰ চিলড্ৰেনৰ যোগেদি ভাল ভাল কাৰ্যসূচী লৈ আমি ল'ৰা ছোৱালীবিলাকক আগুৱাই লৈ যোৱাত আমি এক চিন্তা চৰ্চা আছে আমাৰ আৰু আশা কৰোঁ আমি এই ল'ৰা ছোৱালীবিলাকে এদিন আমাৰ দেশৰ বা আমাৰ গাঁৱৰ এজন সুভৱিষ্যত কৰি আনিব বুলি আমি আশা কৰিছোঁ আমাৰ হোপ ফৰ চিলড্ৰেনৰ তৰফৰ পৰা ধন্যবাদ দিছোঁ আজি আমি ইয়াত আমাৰ হোপ ফৰ চিলড্ৰেন ল'ৰা ছোৱালীসকলক নোটবুক ডিষ্ট্ৰিবিউশ্যন কৰিবলৈ আহিছোঁ আমাৰ ইয়াত নিয়াৰলি 300 বাচ্চা দুটা গোহাঁইজান আৰু চৰাইপানী এৰিয়াত ইয়াৰ বাচ্চা আছে আমাৰ আৰু আমি আগন্তুক দিনতো আমি ৰাচন ডিষ্ট্ৰিবিউশ্যন কৰিছিলোঁ আপোনালোকে চবে জানে চ' আমি ইয়াত আজি যেনেকৈ আমি চবে জানো যে আগন্তুক দিনত আৰু জানুৱাৰী মাহত স্কুল খুলিবলৈ গৈ আছে সেইকাৰণে আমি বাচ্চাবোৰক নোটবুক ডিষ্ট্ৰিবিউশ্যন কৰি যাতে বাচ্চাবোৰক অলপ হেল্প হয় স্কুলত অলপ পঢ়া লিখাৰ কাৰণে লিখা পঢ়াৰ কাৰণে হেল্প হয় সেইকাৰণে আমি আজি এই নোটবুক ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ আৰু আমি ল'ৰা ছোৱালীক কিছুমান কথাও শিকাইছোঁ আজি এই মিটিঙৰ দৰে ডিষ্ট্ৰিবিউশ্যন দৰে যাতে স্কুল যেতিয়া খুলিব আৰু স্কুল খুলিব যেনে গভৰ্ণমেণ্টৰ কিছুমান SOP আছে সেইবোৰ যাতে মানি চলিব কেনেকৈ কোভিডৰ মানে প্ৰটকলছ আছে মানি চলিব বুলি আমি ল'ৰা ছোৱালীক আমি বুজাইছোঁ ভালকৈ আৰু আমাৰ ল'ৰা ছোৱালীক ভালকৈ বুজাইছে আৰু কিছুমান আমাৰ পেৰেণ্টছো আহিছিল আমি পেৰেণ্টছকো বুজাইছোঁ আৰু ইমানে আৰু আমাৰ ডিষ্ট্ৰিবিউশ্যন এই আপোনালোকৰ এই হোপ ফৰ যোনটো চিলড্ৰেন এইটো NGO হয় নে কি হয় আমাৰ এটা NGO এটা হয় বিলিভাৰ্ছ আণ্ডাৰত নহয় জানো আৰু আমি আমাৰ ইয়াত যোৰহাট ডাইচিছৰ আণ্ডাৰত আমাৰ 11টা প্ৰজেক্ট আছে আৰু নিয়াৰলি আমাৰ 1200 বাচ্চা আছে আৰু আমি দুটা প্ৰজেক্টতো যোনবোৰ আমাৰ বেলেগ প্ৰজেক্ট আছে সেইবোৰ প্ৰজেক্টতো আমি আগন্তুক দিনত জানুৱাৰী মাহৰ আগতে 10 তাৰিখৰ আগতে আমি আৰু ইয়াৰ বাহিৰে আপোনালোকে ক'ত ক'ত এনে ধৰক পদক্ষেপ লৈছে আমাৰ ঢলিত আছে তাৰপিছত আমগুৰিত আছে তাৰপিছত আমাৰ চিনামাৰত আছে বেহৰত তাৰপিছত কাৱানী এৰিয়াত মেলেং এৰিয়াত তেনেকৈ আমাৰ 11টা প্ৰজেক্ট আমাৰ যোৰহাট কণ্টিনিউৱাছ চলি আছে চলিব এতিয়া তিতাবৰৰ পৰা প্ৰকাশ বৰাৰ ৰিপৰ্ট দৈনিক টাইম